নমস্কাৰ বলো সকলোকে পুনৰবাৰ আপুনি নিউজৰ অন্য এটা ভিডিঅ লৈ স্বাগতম জনাইছো আমি এতিয়াৰে পৰা বজাৰত যি কোনো এটা বস্তু ক্ৰয় কৰিবলৈ যাওঁতে দোকানীয়ে আমাৰ পৰা বেছি টকা ল'ব নোৱাৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম জাৰি কৰিছে আৰু এটা মোবাইল নম্বৰ জাৰি কৰিছে যদি কোনো দোকানীয়ে আমাৰ পৰা যিকোনো সামগ্ৰীৰ বাবদ অত্যাধিক দাম চাৰ্জ কৰে তেন্তে সেই নম্বৰটোত আমি হোৱাটছআপৰ জৰিয়তে এতিয়াৰে পৰা কমপ্লেইন্ট কৰিব পাৰিম আৰু আমি যাৰ ওপৰতে কমপ্লেইন্ট কৰিম তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তো আপোনালোকৰ লগত বাৰু কেতিয়াবা তেনেকুৱা হয় নে নহয় কমেন্ট সেকশনত জনাবচোন আপোনালোকে এটা ঠাণ্ডাৰ বটল কিনিবলৈ গৈছে 100 টকা কিন্তু আপোনালোকৰ পৰা 110 টকা চাৰ্জ কৰিছে আপোনালোকে 15 টকা দামৰ এটা সিগনেচাৰ ক্ৰয় কৰিবলৈ গৈছে তেখেতে আপোনাৰ পৰা 20 টকা চাৰ্জ কৰিছে আপোনালোকে এটা মিঠা তেলৰ বটল ক্ৰয় কৰিবলৈ গৈছে দাম আছে 129 টকা কিন্তু আপোনাৰ পৰা 130 টকা চাৰ্জ কৰিছে আপোনালোকে মেডিকেল শপত ক্ৰয় কৰিবলৈ গৈছে এটা ঔষধ দাম হৈছে 192 টকা কিন্তু আপোনালোকৰ পৰা 190 টকা লৈছে 8 টকাটোৰ বাবদ আপোনালোকক চকলেট প্ৰদান কৰিছে এনেকুৱা বাৰু আপোনালোকৰ লগত হয় নে নহয় কমেন্ট সেকশনত জনাব আৰু এনেবোৰ সমস্যা এতিয়া সমাধান কৰিবৰ কাৰণে আপোনালোক সকলোৰে বাবে এটা বিশেষ মোবাইল নম্বৰ জাৰি কৰিছে সেই নম্বৰটোৰ সম্পৰ্কে জনাম তো বন্ধু-বান্ধৱীসকল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই শ্ৰীপাঞ্জি গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' আগবাইছো আজিৰ খবৰটোৰ ফলে আপোনালোকে হয়তো সচৰাচৰ দেখা পায় যে আপোনালোকে যেতিয়া নেকি এটা কোল্ড ড্ৰিংকস ক্ৰয় কৰিবলৈ যায় এটা স্প্ৰাইটৰ বটল ক্ৰয় কৰিবলৈ যায় এটা ৰেড বুল ক্ৰয় কৰিবলৈ যায় এটা পাৱাৰ বা এটা মাজা ক্ৰয় কৰিবলৈ যায় যদিহে প্ৰিন্টেড ৰেট থাকে 40 টকা দোকানী আমাৰ পৰা 50 টকা লয় যদি প্ৰিন্টেড ৰেট থাকে 45 টকা তেন্তে দোকানী আমাৰ পৰা 50 টকা লয় যদি প্ৰিন্টেড ৰেট থাকে 95 টকা তেন্তে আমাৰ পৰা তেওঁলোকে 110 টকা লয় যেটো স্প্ৰাইটৰ বটল 2.5 লিটাৰ সেইটোত তেওঁলোকে 110 টকা লয় 2.5 লিটাৰ নে 2 লিটাৰ সেইটোত 110 টকা লয় সেইটো হয়তো আপোনালোকে নিশ্চয় পৰিলক্ষিত হৈছে এতিয়া আমি ভাবো কি যে সেইটো ঠাণ্ডা কৰি আমাক দিছে তো তাৰ কাৰণে সেই বস্তুটোৰ বাবদ তেওঁলোকে চাৰ্জ লৈছে কিন্তু তেনে নহয় সেই বস্তুটো আমাক ঠাণ্ডা কৰিয়ে বিক্ৰী কৰিব লাগিব দোকানীজনে সেই বস্তুটো ঠাণ্ডা জায়গাত ৰখা বস্তুৱে গতিকে ঠাণ্ডা জায়গাত ৰাখিবৰ বাবে হি আমাৰ পৰা পইচা লব কেতিয়াও নোৱাৰে কিন্তু আমি কোনেও এই সম্পৰ্কত মাত নামাতো কোনো এজন দোকানীয়ে যদি দিনটোত 100 বটল যদি বস্তু 100টা বস্তু বিক্ৰী কৰিছে তাত যদি তেখেতে 1 টকাকেও বেছিকৈ লয় তেনেহলে 100 টকা তেখেতে বেছিকৈ পইচা লৈ আছে মাহটোত তেখেতে 3000 টকা বেছিকৈ লৈ আছে বছৰেকত তেওঁলোকে 36000 টকা লৈ আছে আৰু সেই 36000 টকা আপোনাৰ মোৰ নিচিনা মানুহৰ পকেটৰ পৰা ওলাই গৈ আছে আমি হয়তো সেইটো পৰ্যালোচনা কৰিছোৱা নাই কিন্তু আমাৰ পকেটৰ পৰাই সেই 36000 টকাটো গৈ আছে মই এটা এক্সাম্পল দিছো দিনে আমাৰ পৰা 10 টকা ওলাই গলেও মাহেকত আমাৰ কিমান ওলাবগে আপোনালোকে এবাৰ ভাবক মাহে দিনে 10 টকাকে ওলালেও মাহে আমাৰ পকেটৰ পৰা 300 টকা অতি কমেও বেছিকৈ ওলাই গৈ আছে আৰু আপোনালোকে প্ৰত্যেক দিনে যিমান বিলাক বস্তু কিনে বস্তু বিলাকৰ আপোনালোকে ক্যালকুলেশন কৰি চাব কৰবাত নহয় কৰবাত কোনোবাই এনেই 10 টকা এটা বেছিকৈ তেওঁলোকে খৰচা কৰি পেলাই কেতিয়াবা কব যে 105 টকা হৈছে দাদা 5 টকা এটা খুচুৰা নাই আপুনি কিবা এটা লৈ লওক আপুনি লাগতিয়াল নহলেও 5 টকাৰ শ্যাম্পু 5 টকাৰ জয়খলা নহলে 5 টকাৰ মিঠাই কিবা লৈ আহে সেইকেইটা আপোনাৰ দৰকাৰ নাই ফাৰ্মাসিত আপোনালোকে কিবা এটা ক্ৰয় কৰিবলৈ গৈছে দাম হৈছে 162 টকা তেওঁলোকে আপোনালোকক 170 টকা কাটিব আপোনালোকৰ পৰা আৰু 8 টকাৰ বাবদ আপোনালোকক 8টা চকলেট দি দিব এইবিলাক কোনো কাৰণতে ৰুলৰ ভিতৰত নপৰে এইবিলাক কোনো কাৰণতে গ্ৰহণযোগ্য নহয় কিন্তু সেই বস্তুবিলাকক আমি মাত নামাতো যাৰ কাৰণে নেকি তেওঁলোকে নিজৰ মই মতালিৰ মতে কাম কৰি আছে কিন্তু এতিয়াৰে পৰা আপোনালোকে সেই বিলাকৰ সম্পৰ্কে কমপ্লেইন কৰিব পাৰিব এটা নম্বৰ জাৰি কৰিছে নম্বৰটো আপোনালোকে টুকি ৰাখক নম্বৰটো হৈছে 8884x0 অৰ্থাৎ 88401915 এই নম্বৰটোত আপোনালোকে এতিয়াৰে পৰা ভিডিঅ' কৰি ফটো ক্লিক কৰি পঠাব পাৰিব ভিডিঅ' ফটো ক্লিক কৰি পঠাব পাৰিব যদি এমআৰপিতকৈ বেছি দাম লৈছে নতুবা যদি আপোনালোকক পইচা খুচুৰা দিব বিচৰা নাই পইচা যদি আপোনালোকৰ হৈছে 162 টকা তেওঁলোকে 8 টকাৰ চকলেট দি দিছে মোক খুচুৰা নাই তো তেনে ক্ষেত্ৰত আপোনালোকে ভিডিঅ' কৰিব পাৰিব হয়তো সেই দোকানীজনে ক'ব পাৰে যে তুমি 2 টকা খুচুৰা দিয়া আৰে ভাই তুমিহে দোকানী
মই দোকানী নহয় মই কনজিউমাৰহে গতিকে কনজিউমাৰে আপোনাৰ ওচৰত যিকোনো এটা সমস্যাৰ সমাধান বিচাৰি আহিছে গতিকে আপুনি মোক আকৌ প্ৰব্লেমত পেলাব নোৱাৰিব নহয় আপুনি তাৰ সলিউশন দিব লাগিব আপোনাৰ ওচৰত খুচুৰা আপুনি ৰাখিব লাগিব মই মোৰ ওচৰত খুচুৰা নাৰাখো কাৰণ আপুনি বস্তু বিকিবলৈ বহি আছে মই ইয়াতে বিকিবলৈ অহা নাই গতিকে আপুনি যেহেতু বিকিবলৈ আহিছে ইয়াতে আপোনাৰ ওচৰত পৰ্যাপ্ত সুবিধা থাকিব লাগিব হেতু আপোনাৰ দায়িত্ব গতিকে আপুনি 2 টকা খুচুৰা নহয় তেখেতে আপোনাক 8 টকা ৰিটাৰ্ণ কৰিব লাগিব আৰু এই বস্তুটো যেতিয়াই প্ৰত্যেককে উলটি ধৰিবলৈ লব ন সবৰে মানে নাকি লাগি যাব যেনে কই নেকি আমাৰ অসমত মাজতে 10 টকীয়া কইন্স নোলোৱা হৈছিল বিশেষকৈ আমাৰ নিজৰ স্থানীয় জায়গা 10 টকীয়া কইন্স নোলোৱা হৈছিল বাপেকে ইমানে উলটি ধৰিলো ইমানে ভিডিও বনালো মানুহ মানে ভয় খাই গল এটা সবে 10 টকা কইন্স লয় ইনফ্যাক্ট 1 টকীয়া কইন্সটো পৰ্যন্ত লয় আগতে 1 টকীয়াটো বাদে 10 টকীয়া কইন্সটো লোৱা নাছিল তো তেনেকে মানে কোনোবা এজনে আৰম্ভ কৰিব লাগিব কোনোবা এজনে নিজৰ স্থান দুখত সেই বস্তুটো মানে পৰিবৰ্তন আনিবৰ কাৰণে যুজিব লাগিব আৰু তেতিয়া আপোনাকে দেখি সবেই যুজিব আৰু লগে লগে গোটেই বিলাক হলনি হৈ যাব আপুনি ভাবিব পাৰে যে তয় মই কিনো চেঞ্জ কৰিম নহয় আপুনি সদায় মাল বস্তু খাই থকা দোকানখনত সদায় আপোনালোকে সেই বস্তুটোক মানে উনুকিয়াই থাকক আপোনাৰ দোকানখনত চেঞ্জ হোৱাৰ লগে লগে 10টা মানুহ যেতিয়া আহিব তেওঁলোকে অন্য এখন দোকানত চেঞ্জ কৰিবলৈ যাব আৰু এনেকৈ গোটেই সিস্টেম বিলাক চেঞ্জ হৈ যাব তো বন্ধুবান্ধৱ বেকল বস আজি ভিডিও জনাবলৈকে সৰুটা ইনফৰমেশন ইমানে আছিল জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব তো কৰি লব পুনৰ লগ পোৱাৰ খালি ভিডিও মাগিছো ধন্যবাদ জয়